গৌ মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে আমাৰ সমগ্ৰ উজনি অসমে যথেষ্ট মানে গোপালকসকলৰ ক্ষতিপূৰণ হৈছে। কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো, মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ মানে ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে। আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক আমাৰ অসমৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে, আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে সেইটো বেলেগ কথা। তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে, ছাগলী পোহে, হাঁহ পোহে, বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক, ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক, এইবিলাকৰ সমস্যাত গৰু এহাল বিকে, গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয়। আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে সেইটো নিজে বিবেচনা কৰি চাব। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ সৈতে মই অনুৰোধ কৰিম তেখেতক, মুখ্যমন্ত্ৰীক, যে আপুনি ঠিক আছে আপুনি বন্ধ কৰিছে কাৰোবাৰ ৰাজনীতিক পক্ষকোটত, আমি সেইটো বেয়া পোৱা নাই, কিন্তু লোকচান হ'ব কাৰ? আপোনাক অনুৰোধ কৰিছোঁ যাতে আপুনি এই কামটো কেতিয়াও নকৰিব। আমাৰ অসমীয়া খাটি খোৱা যিখিনি গৰু পালক আছে এইখিনি বহুত বিধ্বস্ত হৈ যাব। আমাৰ যি 5টা সমষ্টিত যি উপ নিৰ্বাচন হৈ আছিলে আৰু মেইন সমষ্টিটো হৈছিলে কি আপোনাৰ চামগুৰি সমষ্টি। চামগুৰি সমষ্টিত আপোনাৰ ৰকিবুল হুছেইনৰ পিতাই হাৰি গ'ল। হাৰি যোৱাৰ পিছত তেওঁ মানসিক হাৰাগ্ৰস্তত ভুগি পেলাই তেখেতে ক'লে যে আজি বিজেপিয়ে গৰু কাটি নিৰ্বাচনী বৰ্তনী পাৰ কৰি জিকিলে। কথাটো তেনেকুৱা পৰা বস্তুটো বাকযুদ্ধ হ'ল মুখ্যমন্ত্ৰী আৰু ৰকিবুল হুছেইনৰ পৰা। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমে কৈ আছিলে যে এই বস্তুটো এতিয়া নিৰ্বাচনৰ পৰা এই বস্তুটো এনেকুৱা এটা হৈছে, এইটো গৈ পেলাই পাছত কি ৰূপ লয় আমি পাছতহে ইয়াৰ দেখনীয়টো হ'ব। হয়, এতিয়া আমি দেখি পাইছোঁ যিহেতু এটা ডাঙৰ ৰূপ ল'লে, আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে, আমি দেখিছিলোঁ প্ৰচাৰ মাধ্যমৰ যোগেদিনে, যে ভূপেন বৰাই আৰু ৰকিবুল হুছেইনে আমাক কাগজ এখন দি দিয়ক, মই গৰুটো কমপ্লিটলি বন্ধ কৰি দিম। তেনেকুৱা কথাও আমি প্ৰচাৰ মাধ্যমত শুনি পাইছিলোঁ। আৰু গতিকে এয়া বন্ধই কৰি দিলে, আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে? লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই। যথেষ্ট সুবিধা হৈছে যে আমি ৰাজমাৰী বজাৰখন আমাৰ উজনি অসমৰ একমাত্ৰ মানে পশুধন বজাৰ। আমি এইখন বজাৰতে সমগ্ৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া, শিৱসাগৰ আমি সকলো মানে গোটেইকেইখন জিলা লগ হৈ গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী কিনাৰত থকা 2 পাৰৰ গৰু এইখন বজাৰতে কিনা বেচা কৰি আমি জীৱিকা উপাৰ্জন কৰি আছোঁ। কাৰণ আজি আমি এখন বজাৰলৈ আনিছিলোঁ গৰু, মই গৰু 8টা আনিছিলোঁ, দমৰা গৰু আনিছোঁ, তাত বান্ধি থৈছোঁ, কিন্তু এতিয়ালৈকে আমি এজন মানুহকো মানে গৰু বিকিব পৰা নাই। গৰু সুধিছোঁ, তেখেতলোকে ল'ব নিবিচাৰে যে ৰাস্তাত প্ৰব্লেম আৰু এনেকুৱা তেনেকুৱা চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি আজি গৰু নিকিনো। গতিকে এনেকৈ যদি গৰু নিকিনে, আমিতো গৰু পুহিছোঁ, আমি ইমান কষ্টৰে আমি খুটি পাতিছোঁ, চাকৰি তাকৰি নাই, আমি শিক্ষিত, আমি নিবনুৱা যুৱক, গতিকে আমাৰ এই ব্যৱস্থাটোৱে যিটো গৌ মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে আমাৰ সমগ্ৰ উজনি অসমে যথেষ্ট মানে গোপালকসকলৰ ক্ষতিপূৰণ হৈছে। কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো, মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ মানে ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে, আমাৰ মেডিকেল যাব লাগে, আমি কাৰোবাক টকা দিব লাগে। গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত মানে আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ। আমি ব্যৱসায় কৰা নাই, নিজক খুটিৰ পৰা আনিছোঁ, বেপাৰী নোযোৱা হ'ল কাৰণে আমি খুটিলৈ আনিছোঁ আজি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই গৰু বিষয়ে ৰাজনীতিটো অলপ কমাই যে গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খায় তাক খাবলৈ সুবিধা দিব লাগে। কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। মানে আমাৰ যথেষ্ট 2 পাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং জনগোষ্ঠী আছে, আহোম জনগোষ্ঠী আছে, আমাৰ নেপালী জনগোষ্ঠী আছে। তেখেতলোকৰ গৰু আপোনাৰ তেওঁলোকে তাত বহি আছে, ক'ত কিমান গৰু আছে তেওঁলোকেতো নাজানে, কোনে কিমান গৰু পালন কৰি যে জীৱিকা নিৰ্বাহ কৰি আছে সেই কথাটো তেওঁলোকে নাজানে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এই উজনি অসমৰ একমাত্ৰ ৰাজমাৰী বজাৰখনৰ যি আমি গৰু বিকা কিনা কৰি খাই আছোঁ, ইয়াত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে, আমাক শান্তিয়ে জীৱন যাপন কৰিবলৈ যাতে পৰিয়াল পোহপালন কৰিবৰ কাৰণে গৰু পালন কৰি থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে। এই মুহূৰ্তৰ ওচৰত আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ।
আৰু ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দৃশ্যাংক দেখুৱাইছোঁ আপোনালোকক। গো মাংস নিষিদ্ধক লৈ সাংসদ ৰকিবুলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু চামগুৰিৰ কেইবাটাও ঠাইত দাহ কৰিলে ৰকিবুলৰ পুতলিকা। কংগ্ৰেছ গো বেক, ৰকিবুল মুৰ্দাবাদ, ভূপেন বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমি জনাইছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিল চামগুৰিৰ ৰাইজ। গো মাংস নিষিদ্ধক লৈ সাংসদ ৰকিবুলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমি দৃশ্যাংক দেখুৱাইছোঁ। চামগুৰিৰ কেইবাটাও ঠাইত দাহ কৰিলে ৰকিবুলৰ পুতলিকা। কংগ্ৰেছ গো বেক, ৰকিবুল মুৰ্দাবাদ, ভূপেন বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। আৰু ৰকিবুল হুছেইনৰ দুৰ্গ খ্যাত আছিল। প্ৰথমতে চামগুৰি সকলোৱে ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কৈছিল আৰু ৰকিবুল হুছেইনৰ এই দুৰ্গ খ্যাত চামগুৰিতে এতিয়া প্ৰতিবাদৰ সন্মুখীন হৈছে ৰকিবুল হুছেইন। কংগ্ৰেছ গো বেক, ৰকিবুল মুৰ্দাবাদ, ভূপেন বৰা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু গো মাংস নিষিদ্ধক লৈ এইবাৰ এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি দিছে প্ৰতিবাদী ৰাইজে। গো মাংস নিষিদ্ধক লৈ ৰকিবুল হুছেইনক জগৰীয়া কৰিছে ৰাইজে। মই ফুল এম্বিয়েন্সৰ সহায়ত হৈ দৃশ্যাংক দেখুৱাম আৰু কিছু সময় পাছত আপোনালোকক মন্তব্য শুনাম। আমাৰ চামগুৰিৰ প্ৰাক্তন MLA বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, যি তেখেতসকলক আমি ৰকিবুল হুছেইন ডাঙৰীয়াক আমি সখী শুনি কৰিয়ে দিছোঁ। ধৰ্ম বিৰোধী যাতে কোনো মন্তব্য নকৰে। ৰকিবুল হুছেইন ডাঙৰীয়া ৰাজনীতি কৰক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। ৰকিবুল হুছেইন ডাঙৰীয়া এই কেইদিনত আমি যি দেখিছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়া যি গৰু মাংস লৈ যি এটা কৰিছে, যি ধৰণৰ এটা মন্তব্য কৰিছে, সেই মন্তব্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া কোনো আমাৰ ইছলামিক ধৰ্মীৰ কোনো মুক্তি নহয়, কোনো নহয়। তেখেতে আমাক ধৰ্ম বিৰোধী ৰাজনীতি বন্ধ কৰিবলৈ তেখেতক আমি সখী শুনি কৰি দিছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি ৰাজনীতি কৰক, আপুনি কোনো মুক্তিও নহয়, আপুনি কোনো মুদ্দাশ্ৰী নহয়, আপুনি ৰাজনীতি কৰক, আমাৰ কোনো আপত্তি নাই। চামগুৰি সমষ্টিৰ ৰাইজ সচেতন ৰাইজ, চামগুৰি সমষ্টিৰ ৰাইজে উন্নয়নৰ কাৰণে ভোট দিছে। আপোনাৰ ল'ৰা তানজিল হুছেইন হাৰিছে কাৰণে আপুনি মুখেৰে যি আবল তাবল কৰি আছে, আমি এতিয়া কেতিয়া সহ্য নকৰোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাক আমি ৰাইজৰ পৰা সখী দিছোঁ, আপুনি ৰাজনীতি কৰক। ইছলামিক লৈ আমাৰ ধৰ্মৰ কাৰণে ব্যৱহাৰ নকৰিব। গৰু মাংস আমি কি খাম, কি পিন্ধিম, গৰু মাংস খাম না খাহী মাংস খাম, আপোনাৰ পৰা আমি পাৰ্মিশ্যন নলওঁ। চামগুৰি সমষ্টিৰ কাঠপাৰা বজাৰত ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে। প্ৰতিবাদৰ কাৰণ এটাই, ৰকিবুল হুছেইনে সময়ে সময়ে কিছুমান লেতেৰা ৰাজনীতি আমাৰ মাজলৈ আনিছে। যেনেকুৱা ৰকিবুল হুছেইনে কিছুদিন আগত ৰকিবুল হুছেইন ডাঙৰীয়াই গৰুৰ মাংসৰে ভোজ খোৱাৰ কথা কৈ পেলাই গৰুৰ মাংসৰ প্ৰসংগ আনিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই যিবিলাক নিকৃষ্ট ৰাজনীতি আমাৰ মাজলৈ ঠেলি দিছে, তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। বিগত দিনবোৰত ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াৰ পৰা বিপুল ভোটত জয়ী হৈ গৈছিলে, তেতিয়া কোনো ধৰণৰ মাংসৰ ভোজৰ কথা কোৱা নাছিলে। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ প্ৰতি চাই পেলাই ৰাইজে ভোটদান কৰিছে আৰু বিপুল ভোটত ৰকিবুল হুছেইনৰ পুত্ৰ পৰাজয় বৰণ কৰাৰ পিছত ৰকিবুল হুছেইন এতিয়া অতি বিভ্ৰম হৈছে। ৰকিবুল হুছেইনে আবুল তাবুল বকি আছে। ৰকিবুল হুছেইনে আমাৰ সংখ্যালঘু জনতাৰ খাদ্য বস্ত্ৰ তেওঁলোক এইবিলাকৰ প্ৰতি ৰকিবুল হুছেইনক আমি ধিক্কাৰ দিছোঁ। আজি আমি ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ কৰি আমি ৰাইজে ৰকিবুল হুছেইনক চামগুৰিত প্ৰৱেশ নিষিদ্ধ কৰাৰ কাৰণে দাবী জনাইছোঁ। আৰু আগন্তুক দিনত ৰকিবুল হুছেইনে যাতে এনেকুৱা নিকৃষ্ট ৰাজনীতি নকৰে, তাৰ কাৰণে ৰকিবুল হুছেইনক আমি ৰাজহুৱাভাৱে সকলো ৰাইজে সকীয়াই দিছোঁ।